হেল্ল' নমস্কাৰ কুলুম ভাই। তো আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো এই ভিডিঅ'টো সম্পূৰ্ণ মানে 6 জনগোষ্ঠীৰ মানে জনজাতিকৰণৰ বিৰুদ্ধে এই ভিডিঅ'টো বনাইছোঁ মই। তো অসমত এইকেইদিন কি হৈছে কি হোৱা নাই নাজানো মই। মানে অসমত সকলো 6টা জনগোষ্ঠীৰ বাদেও মানে আৰু বহুত কেইটা মানে কি বুলি কয় এতিয়া ওলাইছে যে নতুনকৈ ইহঁতক মানে কি লাগে জনজাতিকৰণ লাগে। প্ৰথমতে ক্লিপ এটা দেখাই লৈছোঁ মই নিউজটো। মই সকলোকে হাত অৱলম্বন জনাইছো এই প্ৰতিবেদন আমি পাঠ কৰিবলৈ ওলাইছো। সকলো জ্ঞাতিবৃন্দ অকণমান শান্তি বেছি দিন হোৱা নাই সেই মানে নলবাৰী ডিষ্ট্ৰিক্টত কি হৈছিলে এদিন জোৰ সমদল ওলাইছিল মানে কলিতাসকলে। আৰু যোৱাকালি মই সেইদিনা মই দেখা পালোঁ যোৱাকালি না কিবা আছিল চুতীয়াসকলেও মানে এছ টি বিচাৰিছে। মানে অসমত কি হ'ল, অসমত মানে চবেই যে মানে জনজাতিকৰণ হ'ব বিচাৰিছে আজিৰ তাৰিখত কিয় ইমান জনজাতিকৰণ হ'ব বিচাৰিছে তেওঁলোকে। এই সময়ত এই ট্ৰাইবেলসকলক তেওঁলোকে কি কৰিছিল জানেনে? তেওঁলোকে চেইলেমি কৰিছিল, ঘৃণা কৰিছিল, শামুক খোৱা, গাহৰি খোৱা, পকা খোৱা, কিবা খোৱা, বহুত মানে কি কৰিছিলে এসময়ত এই চাব নোৱাৰিছিলে, ঘৃণা কৰিছিলে। মানুহৰ ঘৰত ট্ৰাইবেল মানুহে যদি এই বেলেগ কোনোবা জাতিৰ ঘৰত যায়, যেনিবা উচ্চ শ্ৰেণীৰ ঘৰত যদি যায়, তেওঁলোকে এই বহা ঠাইখন ধুই পেলাইছিল। চাহ খোৱা কাপটো মানে এক্সট্ৰাকৈ থৈছিল। বহুত ধৰণৰ মানে আমাক কিবা কৰিছিল এসময়ত দেই। তাৰপিছত আজিৰ তাৰিখত এইসকলক কি লাগে? আজিৰ তাৰিখত তেওঁলোকক এছটিকৰণ লাগে, জনজাতিকৰণ লাগে। খুব লাজৰ কথা দেই, বহুত লাজৰ কথা। এসময়ত আমাক ইমান চাব নোৱাৰিছিলে, ঘৃণা কৰিছিলে, এতিয়া ইহঁতক মানে জনজাতিকৰণ লাগে। এই ভাই অলপ লাজ কৰিব শিকক ভাই, গম পাইছেনে? অলপ লাজ কৰিব শিকক। এই তাহানিত কি কৰিছিলে এতিয়া কি মানে বিচাৰিছে আপোনালোকে? ইমানো লাজ নাই আপোনালোকৰ। তেত চালা, এনেকৈ খুজিলেই যে জনজাতিকৰণ দিব এইটোতো নহয়। আপোনালোকে ডিমাণ্ড কৰি যে মানে কি বুলি কয় কিবা জনজাতিকৰণ হ'ব এইটোতো নহয়। মুখ্যমন্ত্ৰীৰ মামাই মানে স্পষ্টকৈ কৈছে আমি যদি ক্লিয়াৰেঞ্চ নিদিওঁ আপোনালোকে জনজাতিকৰণ কৰিবই নোৱাৰে, গম পাইছেনে? এই কি বুলি কয় কোচ ৰাজবংশীয়ে কিমানবাৰ ৰিজেক্ট হৈছে জানে আপোনালোকে? আৰু যে পৰা কিমানবাৰ ৰিজেক্ট হৈছে আপোনালোকে জানে না? 7বাৰ ৰিজেক্ট হ'ল, গম পাইছে? 7বাৰ ৰিজেক্ট হৈছে তেওঁলোকে। তো জনজাতিকৰণ মানে ডিমাণ্ড কৰি মানে দাবী কৰি লোৱা বস্তু নহয়, এইটো আপোনালোকে জানিব লাগে। আমিনো কিমান পাওঁ? আমি 2% পাওঁ, 2% মানে আমি ৰিজাৰ্ভেশ্যন পাওঁ। আমি অকলে পোৱা নাই দেই, আমি 14টা মিলি পেলাইহে আমি 2%টো লৈ আছোঁ। কিন্তু আজিৰ তাৰিখত কি হৈছে জানেনে? এই চাহ জনগোষ্ঠীয়ে কি কৰিছে জানে? অকলে মানে 3% লৈছে, গম পাইছে? আমাতকৈ বেছি লৈছে তেওঁলোকে। আমিতো একো বাধা প্ৰদান কৰা নাই, আমিতো আন্দোলন কৰা নাই। আমাৰ 10%টো কিয় ইমান চকু আপোনালোকে? নাপায় দেই, নাপায়।